নমস্কাৰ। আজি মই এটা খুব ইম্পৰ্টেণ্ট আৰু দৰকাৰী ভিডিঅ' এটা মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ। সেই দৰকাৰী ভিডিঅ'টো হৈছে কি যে বৰ্তমান শালি ধানৰ কঠীয়া ৰোপণ কৰা শেষ হৈছে। হয়তো কিছুমানৰ এমাহ পাৰ হৈ গৈছে ৰোপণ কৰা, আৰু কিছুমানৰ হয়তো 20 দিন 25 দিন ৰোপণ কৰা হৈ গৈছে। আৰু এই যি কঠীয়া ৰোপণ কৰা হৈ গ'ল, হয়তো কেতিয়াবা খৰাং বতৰৰ কাৰণে শালি খেতিৰ মাটিত পানী নাথাকিব পাৰে, মাটিবোৰ শুকাই যাব পাৰে, আৰু শুকাই যোৱাৰ ফলত কি হয়, তাত ঘাঁহ গজে। এতিয়া এই ঘাঁহবিলাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব? কাৰণ এই ঘাঁহ যেতিয়া আপোনালোকে নিৰণি কৰিবলগীয়া হয় বা উঘালি পেলাব লগা হয়, তেতিয়াহ'লে বহুত শ্ৰমিকৰ প্ৰয়োজন হ'ব, আপোনালোকৰ খৰচ বেছি পৰিব। গতিকে এই ঘাঁহ বন আপোনালোকে নিনিৰাই আপোনালোকে ঔষধ প্ৰয়োগ কৰিব পাৰে। হাৰ্বিচাইড ঔষধ আপোনালোকে প্ৰয়োগ কৰিব পাৰে। আপোনালোকে কি ঔষধ দিব? মই আপোনালোকক প্ৰথমতে দেখুৱাই আছোঁ। এইটো হ'ল SPM কোম্পানীৰ হীৰা। এই ঔষধটোৰ নাম হৈছে, কোম্পানীটোৰ নাম হৈছে SPM কোম্পানী, আৰু ঔষধটোৰ নাম হৈছে হীৰা 44। এইটো 2,4-D। এইটো হাৰ্বিচাইড। এইটো আপোনালোকে শালি খেতিত স্প্ৰে কৰি দিব লাগিব। আৰু ইয়াৰ পৰিমাণটো কি জানে আপোনালোকে? ইয়াৰ পৰিমাণটো হৈছে 40 ml 1 টেংকি ঔষধ, অৰ্থাৎ 2 ml 1 লিটাৰ পানীত আপোনালোকে দিব পাৰে এই ঔষধটো। আৰু এটা ঔষধ আছে, খুব দামী ঔষধ, সেইটো হ'ল বায়াৰ ক্ৰপ চাইন্সৰ গুৰি ঔষধ। সেইটো হ'ল এইটো হ'ল বায়াৰ ক্ৰপ চাইন্সৰ কাউন্সিল এক্টিভ। এই ঔষধটোৰ নাম কাউন্সিল এক্টিভ। আৰু এই বায়াৰ ক্ৰপ চাইন্সৰ কাউন্সিল এক্টিভ ঔষধটো ইয়াৰ দিয়াৰ পৰিমাণ হৈছে, ইয়াত আছে এই পেকেটটো, সৰু পেকেট 11.25 গ্ৰাম আছে। ইয়াত 11.25 গ্ৰাম আছে। এইটো দিব লাগিলে আপোনালোকে 20 লিটাৰ পানীত দিব লাগিব। 20 লিটাৰ পানীত 11.25 গ্ৰাম ঔষধ, এই সৰু পেকেটটো 20 লিটাৰ পানীত দিব লাগিব। আপোনালোকে ডাঙৰ পেকেটো লৈ আহিব পাৰে, বজাৰত পাব, কিন্তু এইটো খুব বেছি দাম। কিন্তু বেছি দাম হ'লেও ইয়াৰ কিন্তু কামটো বেছি, খুব ভাল হয়। এই বাকী এইবিলাকতকৈ এইটোৰ কামটো অলপ বেছি ভাল হয়। কাৰণ এইটো দিলে ধানৰ গছবিলাক অলপ ৰঙা পৰিব পাৰে, অসুবিধা নাই, পিছত ঠিক হৈ যায়। কিন্তু এইটো যদি আপোনালোকে দিয়ে, এইটো দিলে আপোনালোকৰ ধানৰ গছবিলাক ৰঙা নপৰে। গতিকে মই SPM কোম্পানী আৰু বায়াৰ ক্ৰপ চাইন্সৰ এই দুটা ঔষধ মই দেখুৱালোঁ। যিহেতু এই দুটা ঔষধ মোৰ তাত আছে, আপোনালোকে বজাৰত বিভিন্ন কোম্পানীৰ বিভিন্ন নামেৰে আপোনালোকে ঔষধ পাব। কাৰণ কিয়? SPM কোম্পানীয়ে এই ঔষধটোৰ নাম দিছে হীৰা 44, আৰু বায়াৰ ক্ৰপ চাইন্সে এই ঔষধটোৰ নাম দিছে কি? কাউন্সিল এক্টিভ। ঠিক তেনেকৈ অন্য কোম্পানীৰো নামবিলাক বেলেগ হ'ব পাৰে, কিন্তু কেমিকেল একেটাই থাকে। গতিকে সেইকাৰণে মই আপোনালোকক কৈছোঁ। আৰু সাৱধান এটা হ'ব লাগিব কি, আপোনালোকে যেতিয়া দোকানৰ পৰা ঔষধবিলাক ল'ব, আপোনালোকে দোকানীক ভালকৈ বুজাই ক'ব। কাৰণ কিয়? এই হাৰ্বিচাইড, ঘাঁহ বন মৰা যিবিলাক ঔষধ আছে, এই ঔষধবিলাক কিন্তু বিভিন্ন প্ৰকৃতিত থাকে। যেনে মৰাপাতত ঘাঁহ মৰা ঔষধ দিব লাগিলে সেই কেমিকেলটো বেলেগ হয়। আৰু যিবিলাক জেনেৰেল, যিবিলাক আপোনালোকে মানে খেতি নহয়, এনে ঘৰৰ আশে পাশে যিবিলাক আপোনালোকে ঘাঁহ বন মাৰিব, সেইবিলাকৰ কেমিকেল বেলেগ। কিন্তু আপোনালোকে প্ৰত্যক্ষভাৱে যাই যদি দোকানীক কয় যে মোক মানে ঘাঁহ মৰা ঔষধ দিয়ক, তেতিয়াহ'লে ঘপকৈ যদি আপোনালোকক বেলেগ ঔষধ দিয়ে, তেতিয়াহ'লে আপোনালোকৰ গোটেই খেতি শেষ হৈ যাব। সেইকাৰণে আপোনালোকে দোকানত গ'লে সদায় মানে সাৱধানতা অৱলম্বন কৰি সদায় দোকানীক ভালকৈ বুজাই ক'ব যে মোক শালি ধানৰ খেতিৰ মাজত ঘাঁহ বন গজিছে, গতিকে সেই ঘাঁহ বন মৰা ঔষধটো দিয়ক। তেতিয়াহ'লে আপোনালোকে বিপদত নপৰে বা দোকানীও বিপদত নপৰে। গতিকে মই আপোনালোকক এইটোৱে দেখুৱালোঁ। খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ', দৰকাৰী ভিডিঅ'। গতিকে এইখিনিয়ে ক'লোঁ। ধন্যবাদ।